এই উজান বজাৰ অনুসূচিত নিবনুৱা মৎস্য ব্যৱসায় সন্থাৰ কথা ক'ব গ'লে আমাৰ অসমৰ সকলো প্ৰান্তৰ ফালৰ পৰা আমাৰ এই অসমৰ সকলো প্ৰান্তৰ পৰা এই বজাৰখনৰ বিষয়ে বিখ্যাত। আমাৰ এই মৎস্য ব্যৱসায়খন কিহৰ কাৰণে জনজাত? আমাৰ এই মৎস্য ব্যৱসায় এই বজাৰখন থলুৱা মাছৰ কাৰণে বিখ্যাত। আৰু এই বজাৰখনৰ এইবাৰ নৱনিৰ্মিত কমিটিখন আকৌ এইবাৰ সাধাৰণ সভা এখন যোৱা বুধবাৰে হৈছিল। ইয়াৰ আগতেও মই সাধাৰণ সম্পাদক হৈ কিনে মই পৰিচালনা কৰি আছিলো। আৰু এইবাৰ বুধবাৰে মোক নৱনিৰ্বাচিত হিচাপে মোক নতুনকৈ সাধাৰণ সম্পাদক হিচাপে মোক এইবাৰ তেওঁলোকে স্থান দিছে। সেইকাৰণে মই এই পদবীটো পাই বহুত সুখী হৈছো আৰু মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। যেনেকে আগৰ বছৰে মই তেনেকে চলাই আহিছিলো, এইবাৰ তাতকৈ মই ভাল কৰিম বুলি মই আশা ৰাখিছো আৰু তেওঁলোকক কথা আৰু প্ৰতিশ্ৰুতি দিছো। যেনেকে আগৰবাৰৰ পৰা মই পালন কৰি আহিছিলো এই বজাৰখনৰ সকলো কাম নিগাজিকৈ চলাই লৈ যোৱা, এইবাৰো মই ভালদৰে এই কামবোৰ চলাই লৈ যাবলৈ মই তেওঁলোকক প্ৰতিশ্ৰুতি দিছো। আৰু আমাৰ সভাপতি এইবাৰ আগৰবাৰ আছিলে মোহন মিলি, তেওঁ ঢুকালে কাৰণে এইবাৰ সভাপতি হৰিত মিলি ডাঙৰীয়াক দিছে। কোষাধ্যক্ষ অনিল দাসক দিয়া হৈছে। সেই তেনেকে আমাৰ কমিটিখন নৱনিৰ্বাচিত হৈ বুধবাৰে আমাৰ গঠন কৰা হৈছে। আৰু এই কমিটিখনে আগন্তুক যিবিলাক পৰিস্থিতিৰ সন্মুখীন হ'ব লাগে, আমি সকলোৱে কথা দিছো যে পৰিস্থিতিৰ সন্মুখীন হৈ আমি বজাৰখন ভালকৈ নিগাজিকৈ চলাই লৈ যাম বুলি আমি এটা প্ৰতিশ্ৰুতি দিছো। আৰু চাওক, এই বজাৰখনৰ কথা ক'ব গ'লে আমি উজান বজাৰ সকলো ৰাইজে মাছ বজাৰখন লৈয়ে এটা মানে এতিয়া উজান বজাৰত ক'বলৈকে কোনো এটা ঐতিহাসিক বস্তু একো নাই। আগতে যি ধৰণে বস্তু আছিলে, এতিয়া ক'ব গ'লে উজান বজাৰত একো ঐতিহাসিক বস্তু নাই। আমাৰ অনুসূচিত জাতিৰ এই বজাৰখনলৈ লৈ আমি গৌৰৱ কৰি আছো। আৰু যদি কালিলৈ এই বজাৰখন নোহোৱা হৈ যায়, আমি কাক লৈ গৌৰৱ কৰিম? একমাত্ৰ এই বজাৰখন আমাৰ এটা ব্যৱসায়ী স্থান নহয়। অকল ব্যৱসায় কৰি পইচা ধন লৈ কিনে আমি ঘৰত গুচি আহিলো, সেইটোৱে আমাৰ নিৰ্ভৰশীল। এইখন আমাৰ এতিয়া মন্দিৰৰ নিচিনা হৈছে। আমি সকলোৱে বজাৰখনক লৈ গৌৰৱ কৰো। আমাৰ যদি এই বস্তুটো নোহোৱা হৈ যায়, কালিলৈ আমি মানে আৰু গৌৰৱ কৰিব লগা বস্তু আমাৰ একোৱেই নাই। আমাৰ অকল উজান বজাৰবাসী ৰাইজে নহয়, অসমবাসী ৰাইজেও এই বজাৰখনক লৈ গৌৰৱ কৰে। এই বজাৰখনক আমি অনুসূচিত জাতিৰ এটা মন্দিৰৰ নিচিনা এটা মানে স্থান দিছো। ইয়াত প্ৰত্যেকবাৰে গংগা পূজা হয়, আমাৰ মাঘ বিহু মেলা এখন হয়। আপোনালোকে সকলোৱে নিশ্চয় ভালকৈ জানে কিমান ডাঙৰকৈ আমি মাঘ বিহুৰ মৎস্যৰ মেলাখন আমি আৰম্ভ কৰি আহিছো। সেই হিচাপে এইবাৰ দেখিছে আপোনাৰ নদীৰ পাৰত এখন ডাঙৰ কনষ্ট্ৰাকশ্যনৰ এখন ব্ৰিজ এখন আৰম্ভ হৈছে। আৰু সেই হিচাপে আমাৰ মৎস্য বজাৰখন এইবাৰ ইয়াতেই ৰাখিব বুলি আমাক কথা দিছে। সেই হিচাপে বজাৰখনৰ নৱনিৰ্মিত হিচাপে বনাই দিব বুলি আমাক কথাও দিছে। সেইবোলে অক্টোবৰৰ মাজভাগৰ পৰা বজাৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব বুলি আমাক কথা কৈছে। চাওঁ কি হয়, কিন্তু আমি আশা ৰাখিছো আমাৰ বজাৰখন ইয়াতেই থাকিব লাগিব, ইয়াতেই ধুনীয়াকৈ নিগাজিকৈ বনাই দিব লাগিব। আমাক বাকী একো নালাগে। আমি অনুসূচিত জাতিয়ে এই বজাৰখনক লৈ গৌৰৱ কৰো আৰু ভৱিষ্যতে যাতে আমাক নেক্সট জেনেৰেশ্যনেও যাতে এইখন বজাৰক লৈ গৌৰৱ কৰিব পাৰে, সেইটো আমি আশা ৰাখিছো। এতিয়া যেতিয়া আমাৰ আজু ককাহঁতে আমাক ৰাখিলে, আমি তেওঁলোকে আমাৰ এটা জেনেৰেশ্যনে এই বজাৰখন পাৰ কৰি গৈছে। আমাৰ আজু ককাহঁতে এই বজাৰখন চলাই লৈ গৈছিল। এতিয়া আমি সেই নিয়মবিলাক পালন কৰি আহিছো। এতিয়া আমাৰ নেক্সট জেনেৰেশ্যনে এই বজাৰখনক চলাই লৈ যাব বুলি আমি আশা ৰাখিছো। যদি এই বজাৰখনে নাথাকে, যদি বজাৰখন নোহোৱা হৈ যায়, যে এখন আমাৰ এটা বজাৰ আছিল, অনুসূচিত জাতিৰ এই এটা ঐতিহাসিক বস্তু এটা নোহোৱা হৈ গ'লে আমি কাক লৈ গৌৰৱ কৰিব পাৰিম? সেইটো সকলো চৰকাৰে, যিয়ে নতুন চৰকাৰ নাহক, তেওঁলোকে সদায় এইটোৰ ওপৰত বেছি মন দি কিনে কাম কৰে বুলি আমি এটা আশা ৰাখিছো তেওঁলোকৰ ওপৰত। আৰু প্ৰত্যেক চৰকাৰে এইখন বজাৰৰ ওপৰত গুৰুত্ব দিয়ে কাম কৰি আহিছে আজিলৈ আমাক কোনোৱে কথা দি কথা নাৰাখাকৈ ৰখা নাই। চবেই কথা দি কিনে কথা ৰাখিছে আৰু এই বজাৰখনৰ ওপৰত গুৰুত্ব দিয়ে। সেই হিচাপে আশা ৰাখিছো নেক্সট বাৰো আমাক যাতে তেওঁলোকে ভালকৈ বনাই দিয়ক। আমাক তেওঁলোকৰ ফালৰ পৰা একো নালাগে, বজাৰখন ভালকৈ হ'ব লাগে, এই বজাৰখন এই স্থানতে থাকিব লাগে আৰু সকলোৱে যাতে এই বজাৰখনক লৈ সদায় গৌৰৱ কৰি থাকিব পাৰে, সেইটোৱে আমাৰ আশা। চাহিদা পুৰাব পাৰা নোৱাৰা কথাটো আমাৰ এতিয়া কথা নহয়। ব্ৰহ্মপুত্ৰত আগৰ নিচিনা মাছো নাই আৰু আমাৰ এই ট্ৰেন্সপৰ্টৰ যোনটো ব্যৱস্থা, সেই ব্যৱস্থাটো আমাৰ আগতকৈ অসুবিধা হৈ গৈছে। কিয়নো ব্ৰহ্মপুত্ৰত আগৰ নিচিনা পানীও নাই। আগতে আমাৰ মাছ আহিছিলে নৌকাৰে, নাৱেৰে আহিছিল, ভটভটিৰে আহিছিল।
এতিয়া আমাক সেই মাছটো নাৱৰে কম অহা হৈছে, গাড়ীৰে বেছি অহা হৈছে। এতিয়া গাড়ীৰে আনিলেতো ইমান মাছ আনিব নোৱাৰে। আগতে আপোনাৰ ইলিছ মাছৰ এই সময়ত ইলিছ মাছ ভৰপূৰ হৈ আছিলে, আপোনাৰ থলুৱা মাগুৰ কাৱৈ একদম ভৰি আছিলে, কিন্তু সেই মাছটো এতিয়া আপোনাৰ গাড়ীতো আনিব নোৱাৰে। সেই হিচাপে অলপ মাছ কমিছে, কিন্তু ইমানো কমোৱা নহয় যে আমি গুৱাহাটীবাসীক মাছ একদম হেয়া কৰি মানে চাপ্লাই দিব নোৱাৰা হৈ যাম। এতিয়ালৈ দিও আহিছো। এইবাৰ কম মানে আপোনাৰ চাওক, এইবাৰ কনষ্ট্ৰাকশ্যনৰ যোনখন ৱাল দিছে, আমি এতিয়া নৌকা আনিব নোৱাৰো। আগতে নৌকাত মাছ আহিছিলে, আমাক কনষ্ট্ৰাকশ্যন তেওঁলোকে কৈছিলে যে আমাক তেওঁলোকে বাট ওলাই দিব, নৌকা আহিব পাৰে ব্যৱস্থা কৰি দিব, কিন্তু আমি এতিয়া নৌকা আনি কিনে মাছ ৰাখিম ক'ত? তথাপি আমাক এটা বাট দিছে, বাট এটা ওলাই দিছে, কিন্তু সেইটো বাটত দি আমি যে ভৱিষ্যতলৈ এনেকে নৌকা আনি কিনে বেছিকৈ কাৰবাৰ কৰি থাকিব পাৰিম, সেইটো আমাৰ আশাহীন দেখিছো। আমাক আৰু এটা ৰাস্তা ওলাই দিব লাগিব, তেতিয়াহে আমি আমাৰ মাছটো, আজি মাছ যিখিনি আহিব আমি আজি মাছ চেল কৰিবই লাগিব, আৰু নহলে আমি নদীত ভঁৰাল পাতি কিনে ভঁৰালত ৰাখিব লাগিব। আমাৰ জীয়া মাছৰ ওপৰত কাৰবাৰ চলে, মৰা মাছৰ ওপৰত আমি কাৰবাৰ চলাব নোৱাৰো। আজি যদি আমাৰ 1 টন মাছ আহে, 1 টন মাছটো এদিন, এনেই এটা কথা কৈছো, 1 টন মাছ এদিনতে বিক্ৰী কৰিব নোৱাৰো। আমি মাছটো যদি ৰখি যায়, তেনেহলে আমি ভঁৰাল বনি কিনে ভঁৰালত ৰাখিব লাগিব, জীয়ল মাছটো জীয়ল হিচাপে ৰাখিব লাগিব। সেই হিচাপে আমাক সেই ব্যৱস্থাটো আমাক ৰাস্তাটো দিলে আমি তলত ভঁৰাল বান্ধিব পাৰিম, সেই ব্যৱস্থাটো কৰিব লাগিব, তেতিয়াহে আমি সেই হিচাপে কাম কৰিব পাৰিম। এতিয়া চাওক, চাহিদাটো কমি যোৱা নাই, মাছৰ চাহিদাটো আগতকৈ বেছিয়ে হৈছে। আগতে যদি প্ৰত্যেক ঘৰৰ মানুহৰ তাত এটা এটা ফিচাৰী আছিল, এতিয়া বিঘাই বিঘাই ঘৰে ঘৰে মানুহে ফিচাৰী বনোৱা আৰম্ভ কৰিছে। আগতে আমাৰ অসমীয়া মানুহে এনেকুৱা ধৰণে ফিচাৰী বনোৱা নাছিলে, এতিয়া চববোৰ প্ৰত্যেক ঘৰত আপোনালোকে যাওক, মৰিগাঁৱত যাওক, বৰপেটাত যাওক, হাজোত যাওক, মুকলমুৱাত যাওক, চিপাঝাৰত যাওক, প্ৰত্যেক ঘৰৰ মানুহৰ ঘৰে ঘৰে এটা এটা ফিচাৰী, নিজা নিজা ফিচাৰী। আগতে তেনেকুৱা ধৰণে ফিচাৰীত মনোনিৱেশ কৰা মানুহ নাছিলে। আগতে আপোনাৰ ফিচাৰী কৰিবৰ কাৰণে মানুহে এলাহ কৰিছিলে, লাজ কৰিছিলে, কিন্তু এতিয়া সেই লাজ ভয়টো অসমীয়া মানুহৰ কমি গ'ল। এতিয়া ফিচাৰীত বেছি গুৰুত্ব দিছে, নিজে ফিচাৰী খানাত আৰম্ভ কৰিছে, নিজৰ মাটি থাকিলে অকল ফিচাৰীতে তেওঁলোকে মনোনিৱেশ কৰা হৈছে, আৰু সেই ফিচাৰী মাছ আমাৰ তাতে বেছিকৈ আহে, আৰু সেই মাছটোৱে আমি ডিষ্ট্ৰিবিউট কৰো সকলোকে। আৰু আমি ভৱিষ্যতে এইটো আশা ৰাখিছো, সুলভ মূল্যত যাতে সকলোৱে মাছ ক্ৰয় কৰিব পাৰে আমাৰ এই বজাৰৰ পৰা, একদম সুলভ মূল্যত আমাৰ এই বজাৰৰ পৰা মাছ ক্ৰয় কৰিব পাৰে, সেইটো আমি সকলোকে মানে এটা আশা ৰাখিছো, আমি যাতে চবেই ভালকৈ সুলভ মূল্যত এই পৰা মাছ ক্ৰয় কৰি সকলোৱে যাতে ভালকৈ এসাঁজ খাব পাৰে, সেইটো আমি আশা ৰাখিছো। News Report Italy A to Z.